ইণ্টাৰনেশ্যনেল মেনষ্ট্ৰুৱেল হাইজিন ডে উপলক্ষে স্বচ্ছ ভাৰত মিছনৰ সন্দৰ্ভত এটা সজাগতা সভা আয়োজন কৰা হৈছিল ইন্দ্ৰাণী দেৱী হাই ছেকেণ্ডেৰী স্কুলত। বিষয়টো হৈছে মেনষ্ট্ৰুৱেশ্যন এণ্ড মেনষ্ট্ৰুৱেল হাইজিনৰ ওপৰত। আপোনাৰ নামটো কি আৰু ক'ত কৰ্মৰত আপুনি? মোৰ নাম নাফিছা আফজল, মই দেৰগাঁও সামূহিক স্বাস্থ্য কেন্দ্ৰৰ কাউন্সিলৰ হওঁ। আপুনি সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰিলে নহয় জানো? হয়। কিহৰ ওপৰত ক'লে আপুনি? সেই বিষয়ৰ ওপৰত ক'লে। মূলত সমস্যা সম্পৰ্কে অকণমান কওকচোন, কি ওপৰত ক'লে কথাকেইটা, কেনেকুৱা ধৰণৰ সজাগতা সম্পৰ্কে? আজি মই মূল বিষয় হৈছে মেনষ্ট্ৰুৱেল হাইজিন আৰু মেনষ্ট্ৰুৱেল ৱেষ্ট মেনেজমেণ্টৰ ওপৰত আজি সজাগতা প্ৰদান কৰা হ'ল। তাত দুষাৰ ক'লে আপুনি? সময়ত আগতে ভুল ধাৰণা যি আছিল সেই ভুল ধাৰণাবিলাক মনৰ পৰা আৰু সমাজৰ পৰা কেনেকৈ আমি আঁতৰাব পাৰোঁ সেইটোৰ ওপৰত আমি অলপ সজাগ কৰাইছোঁ আমাৰ ছাত্ৰীসকলৰ আগত। আৰু কেনেকৈ মেনষ্ট্ৰুৱেশ্যনৰ সময়ত আমাৰ ঋতুস্ৰাৱৰ সময়ত কেনেকৈ প্ৰপাৰ হাইজিন মেইনটেইন কৰিব লাগে আৰু কেনেকৈ ডিছপ'জ কৰিব লাগে চেনিটেৰী নেপকিন, সেই ওপৰত আমি অলপ সজাগ কৰিছোঁ। আৰু মেনষ্ট্ৰুৱেশ্যনৰ সময়ত প্ৰপাৰ নিউট্ৰিশ্যনো কেনেকৈ আমি কেনেকৈ ফ'ল' কৰিব লাগে সেইটোৰ ওপৰতো আমি অকণমান সজাগতা আগবঢ়ালোঁ। কনচাল্ট কৰিছোঁ বা এইটো কি কাৰণে হয়, তেতিয়া কৈছে যে সেইটো মানে এটা ডিজিজো হৈ যাবগৈ পাৰে তেনেকৈ, বা তোমালোকৰ আইৰণ কমি যাব পাৰে, হিমগ্ল'বিন কমি যাব, তোমালোকৰ বেমাৰ হৈ যাব। তেতিয়া তোমালোকে যদি 6-7 দিন 9 দিনলৈকে ব্লিডিং হয় তেতিয়ালৈকে কিন্তু তোমালোকৰ গাইনী ডাক্তৰৰ ওচৰত পৰামৰ্শ ল'বা। কি কাৰণেনো হৈ থাকে? প্ৰত্যেকটো পিৰিয়ডতে যদি তোমালোকৰ তেনেকুৱা হৈ থাকে তোমালোকৰ স্বাস্থ্য ক্ৰমান্বয়ে অৱনতি ঘটিব। সেইকাৰণে তেতিয়া দেখুৱাবা, তেতিয়া কি প্ৰব্লেম হ'ব তোমালোকক ডাক্তৰে পৰামৰ্শ দিব, তেন্তে চিকিৎসা কৰিবা। আৰু তোমালোকৰ কেতিয়াবা বগা চাপ হয়, মই বগা চাপ হোৱা প্ৰব্লেমটো ইয়াত কেলৈ সাঙুৰিছোঁ, এইটো আমাক ট্ৰেইনিঙত কৈছিলে ক'বলৈ। তাৰমানে কিছুমানৰ এতিয়া বগা চাপ হয়, ধৰা কিছুমানৰ পনীয়া হয়, কিছুমানৰ ডাঠ হয়, কিছুমানৰ য়েল' কালাৰ হয়। সেইটো আচলতে হাইজিনৰে কথা। তোমালোকে যদি পৰিষ্কাৰ পৰিচ্ছন্নতা হৈ নাথাকা তেতিয়াহ'লে বেক্টেৰিয়ালে হওক, ফাঞ্জাই মানে ভেঁকুৰ বেক্টেৰিয়া এইবিলাকৰ তোমালোকৰ ইনফেকশ্যন হ'ব। ভেঁকুৰ এতিয়া ইনফেকশ্যন হ'লে আমাৰ বগা চাপৰ যিটো লেয়াৰ সেইটো মানে অলপ ডাঠ হৈ আহে আৰু কেতিয়াবা হালধীয়া কেতিয়াবা গ্ৰীণ টাইপৰ হয়। তেতিয়া তোমালোকে সেইটো ইগন'ৰ নকৰিবা।